ওই শ্যাম্পু তই কি মানুহ এতিতাৰ পৰা ৰখি আছো ৰাস্তাত মই দেৰি হৈছে হয় জলদি জলদি আহ মেডি ঘূৰাই পামে ৰ'ব আৰু 5 মিনিটমান ৰখক আৰু 5 মিনিট ৰখা লাগাতে আছে হলি কিন্তু মই বেলেগ গাড়ী ঠিক কৰিম আৰু তোৰ গাড়ীত নাযাম আৰু মেডি ঘূৰাই যাই আছো দিয়ক পালোৱে দে জলদি আহ ঘণ্টাৰ ৰিক্সা চলৈহি আৰু আজিকালি লেভেলটো বাঢ়ছি অলপ খং উঠব বেলেগৰ গাড়ীয়ে ঠিক কৰিম ডাঙৰীয়া অলপ মাত দিবচোন কলিতাই আৰু কি খেলনা পিষ্টল লৈ ঘূৰি আছে কি খেলনা পিষ্টল আৰু কোন কলিতা হা ইন্সপেক্টৰ সিংঘম হয় কোন এইফালেদি অলপ আগত লাদেন গেছি গম পায় নাই কোৰ কি বকপা ধৰছি কোৰ কি লাদেন চাদেন মাৰি আছে অলপ আগত এইফালেদি সিঙেহে গেছি সিং নহয় সিয়ে লাদেন সিঙে আৰু কিতাৰ পৰা লাদেন ওলাক এটা বেহৰূপী হয় সি নিজৰ চেহেৰা বদলে থাকে গম পাইছা নাই কিন্তু এই ইন্সপেক্টৰ সিংঘমৰ পৰা সি হাৰি যাবা নৰে আৰু শুন জিতাক লাগি মই লাদেনক ধৰবা নৰো ঘৰৰ ভিতৰত সোমাই থাকবি গম পাইছা পিছত আৰু গুইলা গুলিত মাৰা যাবি কিনো কয়ে ভাই ইচ্ছা তই যা ভিতৰত যা আৰু চলি পলিক বাহিৰত অলবা নিদবি যা ভিতৰত যা তই গমে পা নাই গাঁৱত যে লাদেন আহি সোমাই আছে গম পোৱা নাছিলো এতিয়া গম পালো দিয়ক তাৰ ভিতৰত যা টেনচন নলবি মই লাদেনক ধৰিহে এৰিম ধৰক পুৰা পকাৰত গুইলে দিব তাৰ পকাৰ কেনকে গুইলম তাৰ যাওক যাওক লাদেন ক'ত পলবি তই একো ঘণ্টা সৰুতে বোধে পাগলা কুকুৰ চুকুৰে কামাইছিল নেকি মাথাই চাতে কোপ খালাক নেকি তিৰি পাগলা হৈছি বোধ সি বোলে সিংঘম বোলে কিবা আজি ঘণ্টা চিঙেও চেচ দেখা পাইছি নেকি নে এইমাত্ৰ দেখোন গেল দেখোন সিঙক দেখোন কিবা লাদেন লাদেন কৈ আছে আৰু বোলে কিবা বোলে সিংঘম হৈছে নেকি নে কলিতাৰ ৰাতি পেচাব কৰবা যাতে পিছলা খাই পছছি মাথাত দুখ পাইছে ধৰে এনকে আছে কিবা বোলে সিংঘম বোলে যাওক নহলি আৰু সিঙক মাৰব নহয় মাছছি খেদি খেদি আহিছি কিনো কয়ে যদি ৰাতি পেচাব কৰবা যাওঁতে অলপ পহচ লৈ যাব লাগে সেয়েতো যাওক যাওক সিঙে আৰু মাৰ খাই মৰব হ'ব দিয়ক দেখোন মেখলা কৈছি বেছি পাগলামি নকৰে বোলে জাৰা পানীটো দিয়াৰ পিছত তোৰ লাগাতকে পাগলামি বেছিয়ে কৰবা ধৰছি দেখোন যায়ে থাকো কিবা কৰি লৈ যাম ঘৰত কি যে হব মানে উল্টাৰো তিৰিটো দিনক দিনে আগতে বথৌগা হৈছি মাতটোহে ৰংজ কাল্লাহে নছি পুতলাৰে কইনা দৰা নেখেলো যে এতিয়া ডাঙৰ হলো ভাল নালাগে আইবা ক'ত গেল তিতাই কলো যে গডৰেজটো খুলি মেখলা চাদৰ কেইযোৰামান উলিয়াই দি তাৰ পৰা পিন্ধা নিশিকলি পিছত দেখো লাজ পাই মৰবা লাগব শাহু মায়েৰ আগত আজিৰ পৰা মুঠতে পিন্ধাৰ অভ্যাস কৰবা লাগব ৰাতুল কেনে খবৰে তোৰ কোন আপুনি চিনি পোৱা নাই কি ফাল্টু কৰাই তই এৰে ক'ত গেছি পিছে যা আপুনি কেনেকে কথা কয় নাই ঘৰত আপুনি যাওক মোৰ ভয় লাগে মা ইমান ভয় লাগছি মোৰ কেঁচা গালৰ নিচিনা হাঁহি হাঁহি কথা কয় নাক লাগি ভিতৰৰ ৰুমত যাই লুকে থাকো নহলে বা ই কি কৰে ঠিক নাই ক'ত গেলিয়ে তই এনে লেডি ভেন কৰবা ধৰছি দেখোন কুকুৰে মোক চিনি নাপায় বোলে সি খুৰী মই বোলে একবাৰ খবৰ লওঁ খৌখা জবাবটো কমছি না নাই তোৰ খুৰী খুৰী বৰকচোন ছাৰ বহক আপুনি ই কোন আৰু কি হা পেটলা খুৰা তই কাক পেটলা কৈছা মই সিংঘম হয় ইন্সপেক্টৰ সিংঘম ছাৰক বলবা দিছোন শুন মই জিতাকলি লাদেনক ধৰবা নৰো ঘৰৰ পৰা নলবি কিন্তু কেছটো কি হৈছে কি মানে সিহঁতৰ চা নাই কি কৈছো হ'ব দে বুলি কৈ ছাৰক ছাৰ হ'ব দিয়ক একদম বাহিৰত নলবি তোৰ মায়েৰে বোলে লাদেনৰ ঠিকনা ভালদৰে জানে হেড ধৰি মই আহিছো এতে জানে পুলিচৰে মানুহ না মেডামৰ আৰু চাকৰি কেইবছৰ আছে মোৰ 10 বছৰ মান আছে মোৰো 10 বছৰ মানে আছে আমি গোটেই পুলিচ মিলি হলেও যেনকে হলেও লাদেনক কিন্তু ধৰবা লাগব একদম আপুনি বহকচোন মই অলপ চাহ বনাও ঠিক আছে বাৰু পুকুৰী কেছটো কি হৈছে মানে কি হ'ব মেখলা জাৰা পানীৰ কাম এগিলা কৈছিল না মাথা কেইটা অলপ পাতলা হ'ব বুলি ধৰি এনকে আছে তাতুলে দেখোন কিবা লেডি ভেন কৰা হৈছে সি আৰু আপি হৈছে চাকৰি আৰু এই দুদিন সহ্য কৰিব লাগিব দে তই অলপ এনে কথা পাতচোন চাকৰি তেল তুল মাৰি পেলাই লৈ আনচোন নহ'লে ক'ত বা যায় ঠিক নাই না হ'ব দিয়ক তোৰ নামটো মোৰ নাম জালা তালুকদাৰ নাম যেনে জালা মানুহকো জালা কালা কৰি মাৰা নেকি তই নকৰো কথা মনত ৰাখবি মায়েৰে যিহেতু পুলিচ না তয়ো পুলিচ হ'ব লাগিব এইটো মনত ৰাখবি পুলিচটা ডাঙৰ অফিচাৰ হ'ব লাগিব জীৱন কালত কিমান ডাঙৰ ডাঙৰ অপৰাধী ধৰলো তাকে বোলে লাদেন খচ্চৰক ধৰবা পাৰলি পারবো আপনি আর নরব না ইন্সপেক্টর সিংঘম হয় আপনি কেতু পিস্তল দি গুলিও লয় না পানিও লয় পানিও লো পিস্তল এন লাগছে দেখুন পাগলা হয়েছে নাকি কি ফালতু কথা ক লারি চাবা পাৰিম নেকি নে নৰি পাগলা হয়েছে নাকি তুই পিস্তল অকল পুলিচেহে ল'ব পাৰে তই ডাঙৰ হয় ধৰি ডাঙৰ হৈ পুলিচ অফিচাৰ হবি তয়ো পাবি ডাঙৰ অফিচাৰ হৈ আপোনাৰ নিচিনা পিস্তল লৈ ঘূৰিম লাদেনক ধৰিম লাদেনক ধৰবাক লৈ লাদেন থাকবা লাগব না তিতাক লাগি লাদেনক মই জলদি ধৰি আছো মায়েৰে যে পুলিচৰ মানুহ মই মানে গমে পোৱা নাছিলো তাৰ ঘৈণীয়েকক মোৰ মায়েক বনাই আছে পাকি ভাববা দস্ত তই নাই একো ভাবা নাই দিয়ক পঢ় ধৰি ভালকে পঢ় কিমান ক্লাছত পঢ়ি আছা তই মই ক্লাছ 10ত পঢ়ি আছো কি কথা কয় তোৰ নিচিনা বুঢ়া দামৰা তুই ক্লাছ 10ত পঢ়ি আছা নাই সদায় মই ৰানিং কৰবা যাম না সেইদৰে অলপ বয়সটো বেছি হেন দেখা হৈছে বেছ ৰানিংটো কৰবি সদায় তথাপিতো হজম নাই তই ক্লাছ 10ত পঢ়ি আছা সঁচাকে কৈছো দে মেট্ৰিকত কিন্তু ভাল ৰিজাল্ট কৰিব লাগিব দেই হ'ব দিয়ক পুৰা পঢ়ি আছো না সেইটো কৰা পাই মোক চাবা আহিছে নেকি নে কেনেকে দাঁত চাত উলিয়াই পেলাই কথা পাতে কিনো কয় মাই মোক চাবা আহিছি মই সেইটোৰ লগতে বিয়া হব লাগিব কিবা লাজে লাগবা ধৰছি দে মইতো চাহ দিবা যাব লাগিব বোধ এতিয়া মই দেখোন মেখেলা চাদৰ পিন্ধবা শিকা নাই এনেকে যদি চাহ দিবা যায় আৰু লাজ পাই মৰবা লাগে কিবা ভয়ে লাগবা ধৰছি প্ৰথমবাৰ বিয়া হব আলছো না তথাপিতো লাজ লাগিলেও চাহ কিন্তু ময়ে দিম দে
এইটো লগ চাহ মই এইটো চাহ নাখাওঁ হা, বগা চাহটো খাওঁ। মানে কি গাখীৰ নেকি? অলপ গাখীৰৰ নিচিনা, কিন্তু লাগাতকে পাইনাটো বেছি অলপ। হয় নেকি? ঠিক আছে, এইটো লগ চাহ আপুনি। ঠিক আছে। তে তোৰ আৰু কি নাম? মোৰ নাম ফুলেশ্বৰী। ফুলেশ্বৰী বোলে কিবা। কেনে লেডিজ নাম দিছি দেখোন তোক। লেডিছক লেডিছ নামেই দিব, আপুনিও যে কি কয়। ক'ৰ কি কথা কয় তই? মাই মোৰ ভয়ে লাগে দেখোন, বাপেকটো কেনেহেন দেখোন হিয়াৰ। অলপ বাপেকটো খঙাল দে। ফুলেশ্বৰী ব'লা অলপ ফুৰি আহো। মাই হাতত ধৰাই ল'লে বুকখন ধমধমে গেছি হে। হ'ল ফুলেশ্বৰী ব'লা। দিয়ক হ'ব দিয়ক, হাতত নধৰিলেও মই যাম নহয়। একো নহয় ব'লা হা। যা বাহিৰত কথা পাতি দকতাই। মাই মোৰ ভয় লাগছি হে। একো ভয় কৰিব লাগে যা। ব'লা ফুলেশ্বৰী ব'লা। হ'ব দিয়ক বলক। আপোনাৰ এইটো কি পুতেকহে লেডিজ বুলি ক'লা দেখোন নিজকে। আপুনি লেডিজ নাম বুলি ক'লা যে, সেইদৰে খং উঠছে, সেইদৰে এনকে কৈছে। আপোনালোকৰ বেলেগ নাম নাপালা আৰু দিবা কাৰণে। তাৰ আতেকৰ বিৰাট ইচ্ছা আছিল, নামটো মানে বিৰাট ভাল পায়। সেইদৰে আৰু ফুলেশ্বৰী দি থৈ গেল। নাজনো দিয়ক, আৰু নামৰো কিবা এটা মূৰ্তি থাকে, ফুলেশ্বৰী। পিৰ হলি চাজে, আপাৰ হলি নাচাজে। দিয়ক চাহটো খাওকচোন। খাই আছো ৰ'ব। কি হ'ল হে? গেছ উঠছে নেকি? চাহখিনি দেখোন খাবাই নললো দেখোন, ওলাই গেল। হ'বও পাৰে দিয়ক। এখলাই যে কৈছিল 3 দিন একো খাবা নোৱাৰে বুলি, সেইদৰে বোধহয় কাম কৰছি জাৰা পানী। 2 দিন কিবাকে সহ্য কৰো, তাৰ পিছত ভালে ভালে খৌ খা স্বভাৱটো গেলি হ'ল দো বাপেক পুতেকৰ। মেডাম কি ভাববা ৰছি আপুনি? নাই একো ভাবা নাই, লাদেনক ধৰা কথাই ভাবি আছো। একদম ইমিডিয়েট ধৰব লাগে লাদেনক। গোটেই ষ্টাফখিনিক কৈ দিয়কচোন। নাই কৈছোৱে দিয়ক, আহিব আৰু অলপ পিছত। একেলগে আহি আছে নেকি? আহি আছে, আপুনি অলপ বহক, কেৱল অলপ ৰবা লাগব। ঠিক আছে, ৰৈ দিম, টেনশ্যন নাই। ব'লা ফুলেশ্বৰী ব'লা। হ'ব না, ক'ত নি আছে আপুনি মোক? ভয় লাগে না, আগতে ল'ৰাৰ লগতে এনেকে মই ঘূৰিয়ে পা নাই। ব'লাচোন, ক'ত নি আছো গম পাবা। তথাপিতো এনেকে বেয়া দেখা পাই না বিয়াৰ আগতে, মানুহে দেখলি আৰু বেয়া ভাবব না। নাভাবে, কিয় ভাবব, মই বিয়া পাতিমে না তোমাক। তথাপিতো দিয়কচোন। ব'লা দোষে কাকাঞ্চো নাথাকিও। তাকেইতো ৰাতুলেও কি চেৰাবত ধৰছা নেকি নে? কোন ৰাতুলে? এখেত মোৰ হনেৱালা ৱাইফ ফুলেশ্বৰী। কৰ্কি বকি আছাই? আপুনি ইমান বেয়া মানুহ, আপুনিও মদ খাই। একো নহয় দিয়া, অলপ চলপ খাওঁ। কিন্তু মাক কৈ দিম। ইয়াত দামৰাৰ আৰু কি হৈছে জালা? এইগিলা পিছত গম পাবি দে। এতিয়া অলপ চেৰাব বাক, ৰাতিও যিহেতু উৰুকা পুৰা মাৰবা লাগব। আহা ফুলেশ্বৰী বহা। নবহো, মোক ঘৰত থৈ আহক ভালে ভালে। আপোনাৰ লগত বিয়া নহওঁ, আপুনি যিহেতু মদাহী। কৈছি কি পাগলা চাগলা হৈছে নেকি নে ই? একো নহয় দিয়া, বিয়াৰ পিছত নাখাওঁ নহয়, বহা। মই নবহো, মোক ঘৰত থৈ আহক। এক চৰত তোৰ কাণৰ হেৰা ফাটি যাব। ভালে ভালে কৈছো, বহ। আপুনি মোক মাৰিম বুলি ক'লে। কৈছা না তই? বহি আছো দিয়ক। দে বাক। মায়ে মোৰ কাৰণে এইটোহে ল'ৰা চাইছে। আজি ঘণ্টাৰ ৰাতি পুৰা এনজয় কৰিব লাগিব দেই, উৰুকা বুলি। ছাৰ পুৰা এনজয় কৰিব লাগিব। কাৰোবাৰতো উৰুকাত পাৰ্টি খাবাই নাপালো, জেলতে থাকলো। হয় দিয়ক ছাৰ। ছাৰ কিহৰ মাংস আনব? যি খা তাকে আনবি, মই পইচা দি দিম। বল মই কিন্তু অকল গাহৰিয়ে খাম, বেলেগ নাখাওঁ। আৰু যদি আঞ্জাৰ হদ নহয় জহামল, তোৰ কিন্তু পকাৰ গৰম কৰিম, সেইটো মনত ৰাখবি। এই ছাৰ আপুনি খাই চাব না কেনে হদ কৰি বনাম। কিন্তু পাঠাৰ মাংসহে খাম। পাঠা ব্ৰইলাৰ গাহৰি যি আনে চব খাই দিম, টেনশ্যন নাই। দে যি ইচ্ছা তাকে আনবি, পইচা দি দিম পুৰা। ছাৰ হ'ব দিয়ক। 15 ঘণ্টা তালুকদাৰ পুলিচে ফোন কৰছি দেখোনে, কিবা নাই গমেই পালায়ে। তো ৰিচিভ কৰি চাকচোন। হেল্ল' ছাৰ। কোবৰা ক'ত আছা ন তই? আছো ৰ'ব, এতিয়া ঘৰতে আছো, অলপ পিছত যাম আৰু দোকান খুলবা। আজি মই তোৰ দোকানত যাই আছো, চাওঁ নহয় কি দোকান খুলছা তই। নেকি ছাৰ, বিৰাট ভাল লাগিল আপুনি যে মোৰ দোকানত আহিম বুলি ক'লা। হ'ব দে, মই অলপ পিছত যায়ে পাম আৰু মোক হোৱাটছএপত লোকেশ্যনটো দি দিবি। ছাৰ হ'ব দিয়ক। ছাৰ তালুকদাৰ পুলিচ আহিব নেকি? ঘণ্টা সত্তৰটো আজি বিহুৰ দিনাখনে আহিছি, দোকানত আহে বোলে। আপুনি কবাই নালাগিছিল দোকান চোকান খোলা কথা। তাকেইটো ঘণ্টা আজি বিহুৰ দিনাখনে আহি মৰবা পাল্লাক। কি কৰিব পিছে? আৰু ক'ৰবাৰ ফুটপাথত দোকান এখন লং যাওঁ অলপ সময়ৰ কাৰণে, আৰু খচ্চৰে বিশ্বাস নকৰিব না। মই যাব লাগিব না ছাৰ। তই যাব নালাগে, তই গেলি অলপ প্ৰব্লেমে হ'ব। চাইকেল আৰু ময়ে যাওঁ দিয়ক পিছে। নিজে আপুনি ঝামেলা গিলা কৰি লয়। হ'ব দে যৌ এতিয়া। বাহিৰতো নাই দেখোন, আৰু বা ক'ত গেল? আৰু পানী জাৰে ভাল জুতি দিছি মোক, কিবা কৰি আজিৰ দিনটো ঘৰত ৰাখবা পাৰলি। বা ক'ত গেল আৰু জালাইও বা ক'ত লৈ গেল আপাক। মায়ে সেইটো আপাৰ লগত মই বিয়া হবা নৰো। কি হয়? বিৰাট মদা মোকো ঠিকছে মাছছি গোটেই মদ খাই পেলাই নিচাতে গমেই নাপায়, ইমান মাছছি মোক বেয়া কৰি। তই সেইটো আপাৰ লগত মোক বিয়া দিয়া। তোক নি পেলাই সিগলাহে কৰছি। মাই লগা হলে বিয়া নহয়, মই ঘৰতে বুঢ়ী হৈ থাকিম, তথাপি ইগলা আপাৰ লগত মই বিয়া হবা নৰো। জালা কুকুৰটো মুঠতে ঠিক নহয়, কুচুইটাই পৰা নাই, একদম কুচুইটাই পৰাই সি। কি কৰবা নি পেলাই সি মাৰবা লগা হ'ল, যে মদেহি জন্ম দিছে এইটো। মাই মোৰ পিঠিখন বিৰাট বিষ হৈছে। ভিতৰক লাগি অলপ ভলিনি লগাই দিম বল। কিন্তু ইয়াক আমাৰ ঘৰত নামটিবি, বিয়া নহও বুলি কৈ দিবি। হ'ব দে যৌ, নালগে যৌ তই বিয়া হবা যৌ। চাচোন গোটেই পিঠি ৰাঙা কৰি ফেলছি মোৰ। দে হ'ব দে যৌ। দোকানখন দিবা তোৰ কিমান দিন হ'ল? ভালে কেইমাহে হ'ল।
নিহে আৰু মোক গাড়ী চুৰ কৰাৰ কথা সুধে ইমান কষ্ট কৰি তামোল পাণৰ দোকানখন দি পেলাই চলাই আছো ঘৰখন দে ঠিকে কৈছা দে ভাল হৈছা দে ফটককে ইমানখিনি সলনি হৈ গেলি যে তই কেনেকে কি কৰব বিয়া পাতি পেলাই সলনি হৈ গেলো দিয়ক তিৰিও কিবা কাম কৰে নেকি মানুহ ঘৰে ঘৰে কাম কৰে তই দেখোন দোকান দি আছা আৰু বেলেগৰ তাৰিখো কাম কৰবা খেদ তিৰি কথা কৈ এখন দোকান দি 4টা মানুহ কেনেকে চলো আপুনি কওকচোন 4টা মানুহ আৰু কেনেকে হ'ল তোৰ দেখোন অকল ঘন্যাৰেহে আছে ছাৰ বিয়াখন পাতলো কিন্তু তিৰিৰ লগত আৰু দুটাকে চলিও আহিছি মানে বিয়া তিৰি কি কৰব বেচেৰি বিৰাট দুখ না একটো মাৰা গৈছে সেইদৰি আৰু ময়ে ৰাখলো দিয়ক দৰি তাইও আৰু ঘৰে ঘৰে কাম কৰে চলি দুটা কিমান ডাঙৰ মোৰ মানে ভালেখিনে ডাঙৰ এটাৰ বয়স 15 বছৰ এটাৰ 20 বছৰ ইমান ডাঙৰ হৈছে এতে পিছে কি কৰি আছে এতেও মাজে মাজে লেবাৰ কাম চাম কৰে বিৰাট বেয়া লাগিলে আৰু তাৰ পিছতে চুৰ কৰাৰ কথা সুধে মোক কোবৰা একদম বেয়া নাপাবি মই গমেই পোৱা নাছিলো না তই যে ইমান সলনি হৈছা তামোল এখন খাব না পিছে তামোল নাখাং দে এইটো লৈ 1000 টকা উৰুকা বুলি খানা এটা খাবি আৰু মোৰ ফালৰ পৰা চাৰ নালগে দিয়ক হ'ব দিয়ক ল'বা দিছো না দিয়ক পিছে আপুনি যদি যাচি দিছে নিজে উৰুকাৰ দিনা খানাটো ভালকে খাম পিছে খাবি খাবি গোটেইকেইটাই মিলি বঢ়িয়াকে এসাঁজ খাবি কেতিয়াবা সময় পালি তোৰ ঘৰত যাম হ'ব দিয়ক ছাৰ বিৰাট ভাল লাগিল তোৰ ওপৰত বহুত গৰ্বিত হলো মই এতিয়া মই যাই থাকো দে মাজে মাজে তোৰ দোকানত আহি থাকিম দে মই হ'ব দিয়ক ছাৰ কিমান দিনৰ মূৰত যে মাছ মাংস খাবা পাম দে হ'ব দে ভালকে খাবি মই যাই থাকো ছাৰ হ'ব দিয়ক ঘণ্টা কোৰ কি ধপ মাৰলোৱে ওচৰৰ পৰা দুখ লাগি গৈছে তোৰ গাড়ী কোবৰা বাপেৰে চুৰ কৰছি যা 1000 টকা দিয়ে সি মোক নিজৰে ঘণ্টা টকা থবা জাগা নহয় যি মোৰ কোবৰাৰ আন এটা নাম কাউৰা কা উৰুকাৰ খানাটোনো কি একলে খাম ৰমেন আৰু জালাকো মাতি দিম একেলগে খাম তিনকটাই দুটাও গোটেই একদম মকমৈকা ৰমেনকে বাচ পা দিবা লাগব সিহঁতক আৰু এতিয়া ফোন কৰিও লাভ নাই না মুটেনি মাৰি আছে পুৰা কেনেকে যে খাবা পাৰে ইমান সিহঁতেহে জানে আৰু তই লাদেনৰ লগত মিল আছা সঁচা কথা ক লাদেনক ক'ত লুকে থৈছা তই কলিতা দা কি লাদেনক লুকে থোৱা কথা কয় হে এইগিলা সৰু চলিৰ নিচিনা পিষ্টল লৈ ঘূৰি আছে যে কিয় তাক সৰু চলি কবাইছা ইন্সপেক্টৰ সিংহ মই দেখাতে লাগছি এটা লাফাংগা হেন ভালে কৈছো লাদেনক উলিয়াই দি আজি তাক মই খতম কৰিহে এৰিম উলিয়াই আনবি না তোক গুই ল'ব লাগব মই কলিতা দা ক'ৰ কি বকপা ধৰছি আপুনি চুটেনি খালাক নেকি আজি উৰুকা বুলি পুৱাই কি মুটেনি হা ইন্সপেক্টৰ সিংহমৰ পৰা কায়ো হাৰিয়া বানৰা গাঁৱৰ বহুত মানুহ লাদেনৰ লগত মিল হৈ আছে তহঁতে উলিয়াই আন বুলি কৈছো লাদেনক ঘণ্টা পাগলাই হৈছি বোধ কিনা নেতা চাক দক কলিতা দা মোৰ গিলাখান ফাল তুমি কৈ থাকবা ইচ্ছা নাই ভালে ভালে যাওক পৰা মোক গৰমত কথা কবা ইচ্ছা ইন্সপেক্টৰ সিংহমক সিংহমক চিনিবা নাই পেটলা তই মোক গুইৰ নহয় খতম বানে দিম এনেকা গুই লম টিচাও কৰি ভালে উলিয়াই দিলা দে ন ঘণ্টা পেটলাই শেষ আজি উৰুকাৰ দিনাখন মচন উঠাইছা মোক কি মচন হা লাদে ন মচন উঠে দিছা তই ঘণ্টা হিংকা তই ইন্সপেক্টৰ সিংহমক মাৰলি ইন্সপেক্টৰ সিংহম আৰু লাগে নেকি তোক তাই গুইলে ফেলে মাৰি ফেলবা বাৰু মই কিন্তু তই লাদেনক লুকে থৈছা ধৰি গুইল নাই তোক লাদেন তোৰ লাদেন আৰু বহাই দিও নেকি ভালে যা বুলি কৈছো ইয়াৰ পৰা কোনো এটা অপৰাধী হাৰি যাবা নৰা চাই থাক মই কি কৰি আছো ইছানা তই ইয়াৰ পৰা সকালখন গেছি বোধহয় মোৰ ৰাতি সেই গুইলে ফেলে খতম কৰি থৈ যাব লাগব মাজে পাগলা হয় নেকি কুকুৰটোই নাই মনে মনে চেৰাবত ধৰবা পাৰে সি সিংহম হলছি ইন্সপেক্টৰ সিংহম বোলে সি বা লাদেনক লাগে তাক শুনয় ভালকে লাদেন উৰুকাৰ দিনাখনো মচন উঠে দিয়ে চালা তোৰ পৰা যে মৰবা আহে বন্ধুসকল ৰন্তুৰ ফালৰ পৰা মাঘ বিহুৰ শুভেচ্ছা থাকিল বন্ধুসকল ভিডিঅ'টো ইমানেই আছিল যদি ভাল পায় লাইকটো দিব চেনেলটো ছাবস্ক্ৰাইবটো কৰি দিব শ্বেয়াৰটো কৰি দিব মোৰ ফালৰ পৰা মাঘ বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালো বন্ধুসকল আজিৰ কাৰণে বাই বাই